নিশ্চয় চাওক পাপৰি জিতেন কলিতা তেখেত ইউবিআই বেংকৰ এগৰাকী বিষয়া তাৰ লগতে তেখেত এজন ব্যৱসায়ী প্ৰতিষ্ঠিত এজন ব্যৱসায়ী তেখেতৰ বহু ধৰণৰ ব্যৱসায় আছে আৰু লগতে আপুনি যদি চাই আমি তেখেতে সুৰা ব্যৱসায়ৰ লগতো জড়িত কাৰণ তেখেতৰ সুৰা বিপণীও আছে গতিকে এইসমূহ ব্যৱসায়ত তেওঁ যিবিলাক বাহন ব্যৱহাৰ কৰে সেই প্ৰতিখন বাহনতে প্ৰেছৰ যিটো ষ্টিকাৰ সেই প্ৰেছৰ ষ্টিকাৰটো লিখা থাকে যাতে তেওঁ সামগ্ৰীবিলাক অনা নিয়াত যাতে সুবিধা হয় তাৰ বাবে প্ৰেছৰ ষ্টিকাৰ লিখা থাকে কিন্তু এই মুহূৰ্তত তেখেতে সংবাদ মাধ্যমৰ লগত কোনো ধৰণে জড়িত নহয় বা তেওঁলোকৰ পৰিয়ালৰ লোক কোনো ধৰণে সংবাদ মাধ্যমৰ লগত এই মুহূৰ্তত জড়িত নহয় পূৰ্বতে এখন স্থানীয় পেপাৰ আছিল প্ৰতিখন নামৰ সেই পেপাৰখনো বন্ধ হোৱা আজি ভালেমান দিন হ'ল গতিকে এই ক্ষেত্ৰত তেখেতে যি প্ৰেছৰ ষ্টিকাৰ ব্যৱহাৰ কৰিছে এয়া সম্পূৰ্ণৰূপে নীতি বহিৰ্ভূতভাৱে সেই প্ৰেছৰ ষ্টিকাৰ ব্যৱহাৰ তেওঁ বৰ্তমান সময়ত কৰি আছে আৰু তেখেতৰ লগতে তেখেতৰ পৰিয়ালৰ প্ৰায় 20খনতকৈ অধিক বাহন আছে য'ত এনেধৰণৰ প্ৰেছৰ ষ্টিকাৰ লগাই থোৱা আছে এতিয়া কালি আমি দেখিবলৈ পাইছোঁ প্ৰেছৰ ষ্টিকাৰ সম্বলিত এখন বিলাসী বাহনত সুৰা অনা নিয়া কৰা হৈছে আৰু অভিযোগ অনুসৰি তেখেতৰ বন্ধুৰ পৰা যিহেতু সুৰা আনিছে তেখেতৰ বিপণীলৈ সেই সুৰা অনাৰ ক্ষেত্ৰত তেখেতৰ প্ৰেছ সম্বলিত যি বাহন সেই বাহন ব্যৱহাৰ কৰিছে যিটো ক্ষেত্ৰত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এতিয়া এটা কথা মন কৰিবলগীয়া সংবাদ মাধ্যমে যি প্ৰেছৰ ষ্টিকাৰ ব্যৱহাৰ কৰে তাৰ ক্ষেত্ৰত কিছু ধৰণৰ বাধ্যবাধকতা থাকে এগৰাকী সংবাদ মাধ্যমৰ যি কৰ্মী তেওঁলোকেহে আচলতে প্ৰেছৰ ষ্টিকাৰটো ব্যৱহাৰ কৰিব পাৰে এই ক্ষেত্ৰত মাজে সময়ে বিতৰ্কও বহু ধৰণৰ সৃষ্টি হয় তাৰ মাজতে এগৰাকী ব্যৱসায়ীয়ে ইমানবিলাক বাহনত তেখেতৰ পৰিয়ালৰ প্ৰত্যেকগৰাকী বাহনতে কিন্তু প্ৰেছৰ ষ্টিকাৰ লগাই অনায়াসে অহা যোৱা কৰি আছে প্ৰেছৰ ষ্টিকাৰ দেখাৰ লগে লগে আৰক্ষী কিছু ধৰণৰ তেওঁলোকৰ হয়তো বাধা বাধক তেনেকুৱা ধৰণৰ নাথাকে সেইখিনি কথা আহিব পাৰে কিন্তু এই ক্ষেত্ৰত এতিয়া আমি দেখিছোঁ কালি যেতিয়া আমি এই বিষয়ে প্ৰতিক্ৰিয়া লৈছিলোঁ তেতিয়া ডিব্ৰুগড় দুটাতকৈ সক্ৰিয় প্ৰেছ ক্লাব ডিব্ৰুগড় প্ৰেছ ক্লাব আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ যি সভাপতি আছে দুয়োজন সভাপতিয়ে কিন্তু এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু ইতিমধ্যে কোৱা হৈছে যে প্ৰশ্ন এনেকুৱা ধৰণৰ তোলা হৈছে যে কাৰ সাহসত বা কি কাৰণে তেখেতে এই প্ৰেছৰ ষ্টিকাৰসমূহ তেওঁ ব্যৱহাৰ কৰিছে নিজৰ ব্যক্তিগত কামত বা নিজৰ ব্যৱসায়িক কামত হয়তো আৰক্ষীৰ পৰা কিছু ধৰণৰ বাচিবৰ কাৰণে তেনেকুৱা ধৰণৰ প্ৰেছৰ ষ্টিকাৰ ব্যৱহাৰ কৰিছে নেকি সেইখিনি প্ৰশ্ন আহিছে কাৰণ অভিযোগ যথেষ্ট ধৰণৰ উঠিছে থাইলেণ্ড নামৰ যিখন সুৰা বিপণী তাত সুৰাসমূহ বহু সময়ত কেতিয়াবা অৰুণাচলী সুৰা অনা হয় সেইখিনি কথা অভিযোগ ইতিমধ্যে আছে তাৰ লগত অভিযোগেই নহয় টমাছ আমি ভিজুৱেল ইতিমধ্যে দেখুৱাই আছোঁ যেনেদৰে বাহনৰ পৰা সুৰাৰ বিপণীলৈ লৈ যোৱা হৈছে গতিকে এই ক্ষেত্ৰত ডিব্ৰুগড়ৰ যিসকল সংবাদ প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ থকা বা প্ৰেছ ক্লাবৰে হওক আপুনি দুটাকৈ ইতিমধ্যে প্ৰেছ ক্লাবৰ কথা কৰে গতিকে তেওঁলোকে বিষয়টো নজনাবনে আৰক্ষীক তেওঁৰ বিৰুদ্ধে এটা বিশেষ তদন্ত হোৱাৰ প্ৰয়োজনীয়তা নাইনে হয় নিশ্চয় সেই প্ৰয়োজনীয়টো বৰ্তমান সময়ত আহি পৰিছে কাৰণ এনেকুৱা ধৰণৰ কাৰ্যকলাপে আচলতে সমগ্ৰ যি সংবাদ জগতকে ক্ষতি কৰি গৈছে এনেকুৱা ধৰণৰ কাৰ্যকলাপে সেই বদনামখিনি সমগ্ৰ সংবাদ ক্ষেত্ৰখনত ভালদৰে যিখিনিয়ে কাম কৰি আছে নিস্বাৰ্থভাৱে কাম কৰিছে তেওঁলোকেও ল'বলগীয়া সময়ে সময়ে আহি পৰে এতিয়া বৰ্তমান সময়ত আমি দেখুৱাইছোঁ কিদৰে আচলতে প্ৰেছৰ ষ্টিকাৰযুক্ত বাহনেৰে কি ধৰণে আচলতে সুৰা বিপণীলৈ কাৰ্টুনে আপুনি চাব যে সুৰা অনা হৈছে এইবিলাক কামত প্ৰেছৰ ষ্টিকাৰ থকা বাহন কোনোমধ্যেই ব্যৱহাৰ কৰিব নোৱাৰে সেয়া এতিয়া প্ৰতিক্ৰিয়া হোৱাৰ লগতে আমি দেখিছোঁ যে এনেধৰণৰ কাৰ্যকলাপ এতিয়া সকলোৱে বিৰোধিতাও কৰিছে এতিয়া এই ক্ষেত্ৰত যিহেতু আমি কথাখিনি উদঙাই দিছোঁ আমি দেখুৱাইছোঁ কি ধৰণে আচলতে এনেকুৱা ধৰণৰ কাৰ্যকলাপত প্ৰেছ সম্বলিত বাহন ব্যৱহাৰ কৰিছে এই ক্ষেত্ৰত এতিয়া প্ৰশাসনে কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব প্ৰেছ ক্লাবৰ ফালৰ পৰা হয়তো নিশ্চয় তেওঁৰ ওপৰত এইখিনি ব্যৱস্থা যি প্ৰেছ ক্লাবৰ বিষয়ববীয়া আছে তেওঁলোকে গ্ৰহণ কৰিব কিন্তু কাৰ সাহসত আচলতে কি ধৰণে এইখিনি কাৰ্যকলাপ কৰিছে সেইখিনিও কথা এতিয়া বহুতখিনি কথা আহি পৰে আৰু এটা কথা মন কৰিব অকল এইটো ব্যৱসায় বুলি নহয় তেখেতৰ আন যিবিলাক ব্যৱসায় আছে য'ত সামগ্ৰী অনা নিয়া কৰে সেইবিলাক ব্যৱসায়ৰ ক্ষেত্ৰতো যিবিলাক বাহন ব্যৱহাৰ কৰে তাতো কিন্তু প্ৰেছৰ ষ্টিকাৰ ডাঙৰ প্ৰেছৰ ষ্টিকাৰ লগাই তেওঁ বস্তুবোৰ অনা নিয়া কৰে এই ক্ষেত্ৰত যদি কেনেবাকৈ কোনোবা এখন বাহনত যদি অনৈতিক বস্তু অনা হয় সেই ক্ষেত্ৰত যেতিয়া প্ৰেছৰ এখন বাহনত যেতিয়া বাহনখনত প্ৰেছ লিখা থাকে সেই বদনামটো কিন্তু সকলো সংবাদ মাধ্যমৰ জড়িত লোকসকলে আহে তেনেকুৱা ধৰণৰ কথাখিনি আহে গতিকে এই ক্ষেত্ৰত এটা কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দুয়োটা প্ৰেছ ক্লাবৰ সভাপতিসকলে গতিকে এই ক্ষেত্ৰত আৰু প্ৰশাসনেও ব্যৱস্থা গ্ৰহণ কৰিব লাগিব কাৰণ আমি দেখিছোঁ যে এতিয়া যদি মই এটা সাধাৰণ উদাহৰণ দিওঁ ডিব্ৰুগড় চহৰতে যদি চাই আপুনি ডক্টৰৰ চিম্বল থকা গাড়ীতকৈ এতিয়া কিন্তু প্ৰেছৰ চিম্বল থকা গাড়ী যথেষ্ট ইয়াত
দেখা পোৱা গৈছে স্বাভাৱিকতে ইয়াৰ বিৰুদ্ধে অভিযান আচলতে চলিব লাগে হে দাবী কৰিছে আজি ডিব্ৰুগড়বাসীয়ে ডিব্ৰুগড় প্ৰেছ ক্লাবে গতিকে বিষয়টো কেনেধৰণে লৈ যায় সেই কথাখিনি লক্ষণীয় হ'ব প্ৰশাসনে কেনেধৰণে ব্যৱসায়ীগৰাকীক চুব কেৱল ব্যৱসায়ী বুলিয়ে নকওঁ আচলতে এগৰাকী বেংক বিষয়া এগৰাকী চৰকাৰী কৰ্মচাৰী তেওঁ এগৰাকী চৰকাৰী কৰ্মচাৰী এগৰাকী উদ্যোগপতি তাৰ পাছত তেখেতৰ নিজৰ ব্যক্তিগত বাহনতো প্ৰেছৰ ষ্টিকাৰ লগাইছেই আনকি জীয়েক জোৱাইকৰ বাহনতো প্ৰেছৰ ষ্টিকাৰ লগাই এক প্ৰকাৰ ডিব্ৰুগড় চহৰত দম্ভালি মাৰি ঘূৰি ফুৰিছে আৰু কেৱল ঘূৰি ফুৰাই নহয় সেই বাহনতে অবৈধ বহু বস্তু সৰবৰাহ কৰিছে এই বিলাসী বাহনখন আপোনালোকে চাওক পাছফালে আগফালে প্ৰেছৰ ষ্টিকাৰ লগাই থোৱা আছে কিন্তু সেই বাহনখনৰ পৰা কাৰ্টুনে অৰুণাচলী খুৰা নমাই লৈ যোৱা হৈছে আৰু সন্মুখত আছে সেইখন এখন ওয়াইন শ্বপ অৰ্থাৎ হুৰাৰ বিপণী সেই হুৰাৰ বিপণীখনলৈ এনেধৰণে হুৰা সৰবৰাহ কৰে বিলাসী এই বাহনসমূহত গতিকে এই বিষয়সমূহ ডিব্ৰুগড় প্ৰশাসনৰ চকুত পৰা নাই নে আজি অতদিনে আজি বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছত তেওঁলোকে যদি ওলাই আহে সেয়া লক্ষণীয় হ'ব বা সেয়া এটা স্বাভাৱিক কথা কিন্তু ইয়াৰ পূৰ্বে এনেসমূহ কাৰ্যত ডিব্ৰুগড় আৰক্ষী নিমাত কিয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ